দা মই আহিলো কমিটিক এই দিবলৈ কমিটি কাই কৰক দালচিনি চালচিনি ইলাচি দি দিবলৈ আৰু পুৰা মাংস বনি আছে আৰু কমিটি খানা সেইকেইটা দিলা নাই বাৰু কি কৰে গাইজ 1 মিনিট ৰ'ব মেইন বস্তুকেইটা নিদিলো আজি লাল লাল পিন্ধি আহিছো লাল ফুটা লগাই দিম পুৰা একদম লাল মুৰ্গী টাইপত পুৰা ঝাপাম আজি একেবাৰে ৰাস্তাত বিদায় হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল দত্ত দা তো গাইজ বহুত দিনৰ মূৰত আহিছোঁ আজি আপোনালোকক লগ কৰিবলৈ এই মানে এইকেইদিন মই বিজি হৈ গৈছিলোঁ এটা কামত কাৰণ আমাৰ গোটেইকেইটা ভিতৰতে মই কওঁ আজি প্ৰেক্টিকেল লিখিব আছে তো সেইবাবে বহুত প্ৰেক্টিকেল আছিলে বহুত প্ৰেক্টিকেল লিখিলোঁ আৰু লিখি মেলি আপোনাৰ এতিয়া মোৰ ভাগৰ এই দুমাহ মই একদম ভিডিঅ' দিব নোৱাৰোঁ দি থাকিম চাগে মাজে মাজে মই শ্বৰ্টছ দি থাকোঁ যে শ্বৰ্টছবোৰ দিম খালি এতিয়া মই একদম দিব নোৱাৰোঁ কাৰণ মোৰ প্ৰেক্টিকেল এক্সাম আৰম্ভ হ'ব 20 মে'ৰ পৰা মোৰ প্ৰেক্টিকেল এক্সাম আৰম্ভ তাৰপিছতে আপোনাৰ মে' লাষ্টলৈকে প্ৰেক্টিকেল এক্সাম খতম আকৌ জুনৰ ফাৰ্ষ্টৰ পৰা মোৰ ফাইনেল প্ৰেক্টিকেল ষ্টাৰ্ট হ'ব তো সেইবাবে মোৰ বহুত প্ৰেক্টিকেল আছে সেইটো কাৰণে এই বাদে প্ৰেক্টিকেল পাছত কথা পাতিম তো আজি আছে আমাৰ ইয়াত বিহু ফাংচন মই ঘৰলৈ আহিলোঁ কালি তাৰপৰা আজি পৰহি আহিলোঁ বিয়া এখন এটেণ্ড কৰিবলৈ তাৰপিছত আকৌ কাইলৈ ৰিটাৰ্ণ আছে তো সেইবাবে বোলো আজি বিহু ফাংচনে দেখাওঁ আমাৰ ইয়াত কেনেকৈ বনায় হয় নাই তো চাই থাকক ভিডিঅ'টো আজি দেখাম বিহু ফাংচন তো বন্ধুসকল আজি মোৰ লগত আছে আমাৰ মাহিল বাইদেউ হাই নামটো কৈ দিয়া আকৌ তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী নিহাৰজিত গগৈ মোৰ বিগ ফেন হয় তো ই নাচিছিলা আমাৰ ফাংচনে কি নাচিছিলা তুমি সৃষ্টিশীল আৰু বিহু নাচ তো এই সৃষ্টিশীল আৰু বিহু নাচ নাচিছিলে তো যিহেতু কমিটি মানুহ অকণমানকৈ কিবা এটা কম পাওঁ আৰু খালি এইবোৰ এতিয়া ৰিভিল নকৰোঁ পাছত ৰিভিল কৰিম দেই তোমাৰ কাৰণে ছাৰপ্ৰাইজ এটা আছে অ'কে কি ছাৰপ্ৰাইজ পাছত দেখাম তো গাইজ এইখিনিতে কাকনো বিশ্বাস কৰিম যিজন দাদাই চাকৰি পাম বুলি মোক অনলাইন ফৰ্ম ফিল আপ কৰি দিয়ে সেইজন দাদাই চাকৰি নাই তো গাটো ধুই লওঁগৈ গাটো ধুই পিনে ওলাব লাগে বিহুলৈ যাওঁ বুলি তো বন্ধুসকল ওলাই ল'লোঁ ধুনীয়াকৈ পাঞ্জাবী চাৰ্ট তাত পিন্ধি খালি তলফালে একোৱেই নাই তলফালে কি পিন্ধিম জানো ভাবিছোঁ তো যাওঁ বিচাৰি এইফালে মাহী শুই আছে হে কিবা এটা কৈ দিয়া আকৌ মোৰ দৰ্শক কিনো ক'ম আৰু এইজনী মোৰ ভাগৰ মাজু মাহী এইফালে পুত্ৰ মাহী ভাগৰ কৈ দিয়া ইয়াক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ কৈ দিলা তুমি আৰু পাইছিলে একচুৱেলি কি হ'ল কালি মানে বিয়া এখন আছিলে মামা ভাগৰ তো সেইটো মই ব্লগ বনাব নোৱাৰিবই তো মানে বনাম ভাবিছিলোঁ খালি কিবা এটা নিমিলিলে বহুত বিজি আছিলোঁ ঘৰৰ বিয়া আৰু সেইটো কাৰণে ইয়াত ডান্সো দেখাব নোৱাৰিলোঁ ভাল ডান্স কৰে তো কেতিয়াবা চান্স পালে দেখাম কেনেকুৱা লাগিছে কমেণ্ট কৰি পিনে জনাই দিব দেই হাই কেলে লাগে পিংক হ'বচোন থাকিব কেলে লাগেনো পিংক নাই বোলে কি আপত্তি দিছে নবছৰীয়া বুলি আহিছিলেন যা স্কুটি চাবিলে দিয়া যাওঁ তো বলক বন্ধুসকল যাওঁ বিহু ফাংচন তো পটাপট যাওঁ আমাৰ যদি কোনো উচ্চ প্ৰতিযোগী আহি আমাৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে ইহঁতক নাম ভৰ্তি কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ তো বন্ধুসকল মই পাই গ'লো বিহু সন্মিলনত তো এইফালে আমাৰ পুৰা ষ্টেজ ৰেডি হৈ আছে এইফালে এংকৰ এনাউন্সমেণ্ট কৰি আছে আৰু কিবা বক্তব্য মানে আপুনি আমাৰ ইয়ালৈ অহাৰ বাবে ভাল লাগিছে আজি লাল লাল পিন্ধি আহিছোঁ লাল ফুটা লগাই পুৰা একদম লাল মুৰ্গী টাইপত পুৰা ঝাপাম আজি এইফালে পুৰা আমাৰ ষ্টেজ অলমষ্ট ৰেডি হৈ আছে অলমষ্ট ৰেডি হৈ গৈছে তাৰপৰা এইফালে মিউজিক চিষ্টেমো পুৰা খাতৰা পুৰা এইফালেও উঠাই দিছে আৰু সেইফালেও উঠাই দিছে পুৰা মানুহ আহিবলৈ ৰেডি হৈছে আৰু মানুহ আহি আছে আপোনালোকক মই দেখাম এইফালে পুৰা প্ৰতিযোগী এইফালে মানুহ বহিছে আৰু তো আমাৰ
বিহু সন্মিলন এনেকুৱাই হয় এইফালৰ পৰা চাবলৈ হ'লে এনেকুৱা তো মই মাজে মাজে ক্লিপ দেখাই থাকিম বেছি দেখাবও নোৱাৰোঁ কাৰণ কপিৰাইট লাগি যাব গান চান বাজি থাকিব সেইটো কাৰণে লাহে লাহে ক্লিপ দেখাই থাকিম তো এতিয়াৰ পৰা এয়াই এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই যেতিয়া ষ্টাৰ্ট হ'ব মই আপোনালোকক কেমেৰা অন কৰি দেখাই থাকিম চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব বহুত দিন একো কোৱাই নাই সেইটো কাৰণে কি কৈছোঁ কেমেৰা এংগল কি হৈছে একো গমেই নাপাওঁ ক্ষমা কৰি দিব দেই তো বন্ধুসকল ইয়াত হৈছে কমিটি খানা আমাৰ জয়ন্ত দাসত সভাপতি হয়নে আমি এতিয়া যাবলৈ ওলাইছোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ গুণুদা মই আহিলোঁ আপোনাক চিনাকি কৰি আকৌ এইটো আমাৰ গুণুদা হাই হেল্ল' দোস্ত তো গুণুদা মই আহিলোঁ কমিটিক এৰি দিবলৈ কমিটি কাই কৰক দালচিনি চালচিনি ইলাচি দি দিবলৈ আৰু পূৰা মাংস বনি আছে আৰু কমিটি খানা সেইকেইটা দিলা নাই বাৰু মেইন বস্তুকেইটা নিদিলোঁ মেইন বস্তুকেইটা নিদিলোঁ গাইছ মানে আমি আহিলোঁ আহি পিনে পানী এগিলাচ খালোঁ তাৰপৰা কেলৈ আহিলোঁ মানে কথাই গুচিয়াই গৈছিলোঁ পাহৰি দিলোঁ ৰ'ব দেই দি আহোঁগৈ অনুপ দা এই যি কাৰণে আহিলে এইটো নহ'লে নহয় জানিলোঁ এইফালে আমাৰ কাৰিকৰ তোমাৰ লাগি আছে ব্লগ বনাই দেখাই দিছোঁ কি কি বনি আছে এইফালে এয়া মাল বনি আছে পুৰা এইফালে বিলাহী এয়া চুপাৰী ঠিক আছে যাওঁ মেইন বস্তুকেইটা পাহৰি গৈছিলোঁ কমিটিৰ মানুহ যে পুৰা দৌৰা দৌৰি বৰফ ব'লা আমাৰ এইফালে এতিয়া হেৰি হৈছে সাংস্কৃতিক সন্ধিয়া শুনা শুনা ঠিকে আছে নাই চাউণ্ডটো সাংস্কৃতিক সন্ধিয়া হৈ আছে তো এইফালে পুৰা ডান্স চলি আছে তো মিউজিক চলি থাকিলেতো দেখাব নোৱাৰো কপিৰাইট লাগি যাব তো মাজে মাজে ক্লিপ দেখাম আৰু Hello,
মই ইয়াতে শেষ কৰিব লৈছোঁ কাৰণ আজি গোটেই বিহু ফাংচনটো মই উলিয়ালোঁ আপোনালোকে চাব যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো একেবাৰে লাষ্টত বিদায় So finally বন্ধুসকল আমাৰ বিহু ফাংচন ইমানে আছিলে আৰু বাকিবোৰ ক্লিপ নললোগে ইমানতে এন্ড কৰি দিলো কাৰণ আৰু লোৱা হলে বহুত দীঘল হৈ গলতেন আৰু আমাৰ ভাইটিয়া মই আহি গলো গুৱাহাটীলে ট্ৰেইন আছিলে এফালে বাইদেউ আহি গল মোক নিবলে আগবঢ়াই মানে আহিলো আমি ৰুমত থলো এইফালে সেইটো মোৰ ৰুম আজি ৰুম দেখা দিছো এইফালে এইটো মোৰ ৰুম ৰুমত বস্তুবোৰ যেনিবা থৈ দিলো ৰুমত বস্তুবোৰ থৈ বোলো অকণ মৰ্ণিং ৱাক যাওঁ মানে ৰাতিপুৱা পালোহি যে তো অকণ বোলো ৱাক কৰিলো অলপ ওলাই যাওঁ তো সেয়াই আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকওঁ ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব বিদায়